প্ৰথমতে ৰঙালী বিহুৰ সকলোকে অসমবাসীক ওলগ জনালোঁ। আজি যিহেতু গৰু বিহু, অসমীয়াৰ নীতি নিয়ম পালন কৰি এইদৰে গোলাঘাটৰ পূব প্ৰান্তত অৱস্থিত বকলাই চুকত তেওঁলোকে নোৱাই ধুৱাই খাই গৰু বিহু পালন কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। এয়া বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকৰ যুৱক যুৱতী সকলো ওলাই আহিছে আৰু বিহুত মতলীয়া হৈ থকা পৰিলক্ষিত হৈছে। তাৰ পৰম্পৰা ৰক্ষা কৰি তেখেতসকলে প্ৰথমতে গৰু বিহু পালন কৰিছে। আপোনালোকে দেখিবলৈ পাইছে নোৱাই ধুৱাই বিভিন্ন ধৰণৰ চাট লৈ অহা দেখা গৈছে। জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈ সকলো বিহুত মতলীয়া হৈ থকা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ গোলাঘাটৰ পূব প্ৰান্তত অৱস্থিত বামুণ গাঁৱৰ বকলাই চুকত এনেদৰে সকলো পুৰুষ মহিলা বৃদ্ধ বনিতা সকলো একলগ হৈ এনেদৰে বিহু আনন্দত বলীয়া হৈ থকা পৰিলক্ষিত হৈছে। সকলো ওলাই আহিছে। পুৱা বেলাতেই আমি এই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। পোনে পোনে বিহুৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ। যাওঁ হয়। আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই গৈছোঁ। আমি গোলাঘাটৰ পূব প্ৰান্তৰ বকলাই চুকত উপস্থিত আছোঁ। আমি আইতাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা বিহু আনন্দত মতলীয়া হৈ থকা পৰিলক্ষিত, কি ক'ব? পৰম্পৰা আমি পৰম্পৰা অতীজৰ মানি আহিছোঁ। এইটো বিহু আহিলে আমি ক'বই নোৱাৰা, নিজকে চিনিয়ে নোপোৱা হৈ যাওঁ। ইমানেই আমাৰ আনন্দ লাগে, ইমানেই আনন্দ লাগে। এইটো বিহু আমি মানিমেই, আমাৰ অতীজলৈকে মানিয়ে থাকিম। হয়, আমি দেখুৱাই গৈছোঁ তেনেদৰে বৃদ্ধ বনিতা সকলো ওলাই অহা পৰিলক্ষিত হৈছে। আমি দেখুৱাই গৈছোঁ বিভিন্ন প্ৰান্তৰ পৰা অহা জ্যেষ্ঠসকলো ইয়াত তেখেতসকলেও এই বিহুত ভাগ লোৱা পৰিলক্ষিত হৈছে। কনিষ্ঠ সকলো তেখেতসকলে বিহুত মতলীয়া হৈ থকা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ আমি বিভিন্ন প্ৰান্তৰ পৰা অহা ব্যক্তিসকল এনেদৰে বিহুত মতলীয়া হৈ থকা ককা আছে এজন ককাক আমি প্ৰথমতে বিহুৰ ওলগ জনালোঁ। কেনেকুৱা অনুভৱ? কেনেকুৱা অনুভৱ বঢ়িয়া, ভালেই লাগিছে। নতুন বছৰ সোমাইছে, তাৰ কাৰণে আমাৰ শুভেচ্ছা থাকিলে সকলো আই মাতৃ কণ কণ ল'ৰা ছোৱালী সকলোৱে বৈ বিদ্ৰোহৰ পৰা ধৰি যাতে ভগৱানে নতুন বছৰ আহিছে শুভ মংগল ৰখক আৰু অপায় মনখিনি দূৰ কৰি ভগৱন্তৰ চৰণ সেইবিলাক সকলোকে নিৰাপদে কৰি যেনে কৃপা কৰিব। এই মুহূৰ্তত যদি আমি অকণমান আপোনাৰ মুখেৰে বিহু এটা শুনো। যতে গৈ গৈ পালেহি বুঢ়াগী ফুলিলে ভেবে লতা কৈনো কৈ থাকিলে বুঢ়কে নপাৰে বুঢ়াগৰ বিহু ৰে বুঢ়াক জানো সদায় আহিব বিহু জানো সদায়। হয়, গোলাঘাটৰ এই প্ৰান্তত সকলোৱে গৰু বিহু এনেদৰে পালন কৰা হৈছে। সকলো এনেকৈ ওলাই আহিছে আৰু তেখেতসকলে যি পৰম্পৰা আছে পৰম্পৰা ৰক্ষা কৰি বিহুৰ আনন্দত মতলীয়া হৈ থকা পৰিলক্ষিত হৈছে।